নমস্কাৰ। আজি চৰাইদেউ প্ৰেছ ক্লাবৰ পঞ্চম বৰ্ষপূৰ্তি আছিল আৰু বৰ্ষপূৰ্তি অনুষ্ঠিত কৰিছিল মথুৰাপুৰ বৃদ্ধাশ্ৰমত। মোক নিমন্ত্ৰণ জনাইছিল তাত ককা আইতাহঁতৰ লগত কথা পাতিবলৈ। মই কথা পাতিছিলোঁ, সুখ দুখৰ বতৰা লৈছিলোঁ, তেওঁলোকৰ হাঁহি কান্দোনবিলাক চাইছিলোঁ আৰু সেইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। চাওঁচোন বোলো। সকলোকে নমস্কাৰ জনাইছোঁ। চৰাইদেউ প্ৰেছ ক্লাব ঐতিহাসিক চৰাইদেউ প্ৰথমতে বিশ্বই চিনি পোৱা হ'ল স্বৰ্গদেউসকল মৈদামক বিশ্বই স্বীকৃতি দিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ। আৰু সেই চৰাইদেউত এই এটা মহান অনুষ্ঠান আছে, সেয়া হ'ল চৰাইদেউ বৃদ্ধাশ্ৰম, যিটো গ্ৰাম বিকাশ পৰিষদৰ, আৰু লগত আন এটা অনুষ্ঠান আছে যিটো যুৱকসকলৰ। বিশেষকৈ মই আজিকালি আলিমদাকো যুৱক বুলিয়ে কওঁ, মই আহিয়ে কওঁ যে মোতকৈ সৰু সৰু লাগে দেখোন। এই জন্ম দিয়া যিটো চৰাইদেউ প্ৰেছ ক্লাবৰ আজি 5 বছৰ হৈছে, পঞ্চম প্ৰতিষ্ঠা দিৱস। আৰু পঞ্চম প্ৰতিষ্ঠা দিৱসত দেউতা মাহঁতৰ লগত একেলগে কটাবলৈ বিচাৰিছে। যে দেউতা মাহঁত যি সন্তান থকাৰ পিছতো নোহোৱাৰ দৰে, সন্তান পিতৃ মাতৃ হোৱাৰ পিছতো পিতৃ মাতৃ হৈও সন্তানহীনৰ দৰে থাকিবলগীয়া ব্যক্তিসকল, যিসকলক সমাজে আশ্ৰয় দিছোঁ, যিসকলক আপোনাৰ মোৰ দৰে এখিনি মানুহে যিসকলক মৰমৰ চকুৰে চাবলৈ শিকিছোঁ, সেই বৃদ্ধাশ্ৰমতে আজি ককা আইতাৰ লগত অকণমান কথা পাতিম। কিন্তু মই বৃদ্ধাশ্ৰম বুলি কোৱাৰ লগে লগে মোৰ অকণমান এই সংস্কৃতিটো যেন অসমলৈ আহিব নালাগিছিল। যিখন দেশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যিখন দেশ আজানপীৰ চাহেবৰ কথা, যিখন দেশত আমি কওঁ, যিখন দেশ আধ্যাত্মিকতাৰে ভৰা, যিখন দেশত সাতৰাজ সামৰি একৰাজ কৰা চাওলুং চুকাফাৰ দেশ, সেইখন দেশত পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাহীন হৈ কিছুমানে পিতৃ মাতৃক ৰাজপথলৈ উলিয়াই দিয়াৰ পিছত বৃদ্ধাশ্ৰমৰ দৰে আমি আশ্ৰম কৰিবলগীয়া হোৱাটো অসমীয়া সমাজৰ কাৰণে মই দুখজনক বুলি অনুভৱ কৰোঁ। আজি ব্যস্ত এখন মহানগৰত এনেধৰণৰ ঘটনাবিলাক আমি হজম কৰিব পাৰোঁ। আজি গুৱাহাটী মহানগৰী এখন বিভিন্ন স্থানৰ পৰা মানুহ আহিছে, তাত আছে কোনোবা হয়তো অসমীয়া হ'বও পাৰে, নহ'বও পাৰে। কিন্তু এই আমি চৰাইদেউৰ দৰে গ্ৰামাঞ্চল, আজি শিৱসাগৰৰ দৰে অঞ্চল, যাক লৈ আমি গৌৰৱ কৰোঁ, সেই অঞ্চলবিলাকত বৃদ্ধাশ্ৰমৰ যিটো সংস্কৃতি গঢ়ি উঠিছে, ই কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আৰু আমি যিবিলাক বৃদ্ধ হ'বলৈ গৈ আছোঁ আমাৰ কাৰণে কিন্তু ক্ষতিকৰ। সামান্য এটা অজুহাত দেখুৱাই মই পিতৃ মাতৃক শ্ৰদ্ধা কৰিবলৈ, পিতৃ মাতৃৰ কাৰণে সময় উলিয়াব নোৱাৰোঁ। আজিকালি মই সেইদিনাখন এজন ব্যক্তিৰ এটা খুব ভাইৰেল হৈছে, আপোনালোকে চাব ছ'চিয়েল মিডিয়াত, যে ল'ৰাটোৱে ঘৰ বনাইছে, 3 মহলীয়া ঘৰ, কুকুৰটো ৰাখিবৰ কাৰণে AC ৰুম বনাব পাৰিছে, কিন্তু দেউতাক মাকৰ কাৰণে কোঠা এটা নাই। দেউতাক মাকৰ কাৰণে কোঠা এটা নাই। নিজৰ হাইব্ৰিডৰ কুকুৰ এটা আনিছে, জাৰ্মান চেফাৰ আনিছে, কিবা লেব আনিছে, আনি পেলাই ৰাখিবৰ কাৰণে এটা AC ৰুম বনাই দিছে, কিন্তু মাক দেউতাকৰ কাৰণে এটা কোঠা নাই। এই যে খুব দুখেৰে কোনোবা এটা বৃদ্ধাশ্ৰমত কোনোবা এজন বৃদ্ধই সেই কথাষাৰ কৈছিলে, আৰু এই কথাষাৰ মোৰ অন্তৰত চুই গৈছিলে। আচলতে তেনেকুৱাবিলাক কথা হ'লে মানে এই বৃদ্ধাশ্ৰম আমাৰ কাৰণে কিন্তু অভিশাপো হৈ আছে। কালিলৈ আপুনি ময়ো এই বৃদ্ধাশ্ৰমলৈ আহিব লাগিব নেকি? ই লাহে লাহে সংস্কৃতিলৈ ৰূপান্তৰিত হ'ব নেকি? বৃদ্ধাশ্ৰম বোলে দেউতা মা বুঢ়া হৈ গ'ল, আমিতো চাব নোৱাৰোঁ, মোৰ ল'ৰা ছোৱালী চাব লাগে, তেওঁলোকক বৃদ্ধাশ্ৰমলৈ পঠাই দিওঁ। সেই যিটো মানসিকতাৰ গঢ় ল'বলৈ আৰম্ভ কৰিছে, আমি যিটো চাকৰি বা যান্ত্ৰিকতাৰ পিছত দৌৰি আছোঁ, নিজৰ আত্মকেন্দ্ৰিক চিন্তাৰ পিছত দৌৰি থকাৰ পাছত আমাৰ মনত বৃদ্ধাশ্ৰম এটা আমাৰ আশ্ৰয়স্থল হিচাপে আমি ব্যৱহাৰ কৰিব নেকি? যে মোৰ সময়খিনি মই অভাৱত নষ্ট নকৰি মোৰ দেউতা মাক বৃদ্ধাশ্ৰমলৈ লৈ যাম। এই কথাখিনিকে আলোচনা কৰিম আৰু অনুষ্ঠানটো আগধৰি বিচাৰিছোঁ মই নিৰুৎ বৰঠাকুৰ ছাৰ। আহক ছাৰ, মোৰ ওচৰলৈ আহক। ছাৰ, আপুনি শিক্ষকতা কৰিলে, অৱসৰ গ্ৰহণ কৰিলে। অৱসৰ গ্ৰহণ কৰোঁতে আপুনি যেন শিক্ষক, আমি প্ৰত্যেকে শিক্ষক, আমি সমাজত প্ৰতিজন সন্তানক, প্ৰতিজন ছাত্ৰক এই কথাখিনি শিকাই আহিছোঁ
পিতৃ মাতৃক শ্ৰদ্ধা কৰিবা যে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ পিতৃগুৰু মাতৃগুৰু এয়া কেনে বোলে সকলোতকৈ আদি গুৰু আদি গুৰুক আমি এনেকৈ ঠকাটো এনেকৈ এটা আশ্ৰম বনাবলগীয়া এটা গৃহ বনাই তাত বিভিন্নজনে আহি ৰাখিবলগীয়া অৱস্থাটো কি বুলি ভাবে আপুনি ধন্যবাদ ই আচলতে সমাজৰ কাৰণে এটা অশনি সংকটেই যে আমাৰ যিটো আহিব ধৰা প্ৰজন্মই যিটো ব্যৱহাৰ কৰিছে পিতৃ মাতৃক এইটোত আমাৰ এটা ডাঙৰ সংকট কিন্তু মই এই ক্ষেত্ৰত প্ৰণৱ এটা কথা ভাবোঁ যে এয়া আমাৰ অকণমান দুখ আছে এই ক্ষেত্ৰত যেহেতু আমি ইমান ব্যক্তিকেন্দ্ৰিক হৈ পৰিলোঁ আমাৰ যিটো আগতে যৌথ পৰিয়াল আছিলে সেই যৌথ পৰিয়াল থাকোঁতে ককা আইতা খুৰা খুৰী মামা মামী বা যিকোনো পেহা পেহী সকলোবিলাক একেলগে যেতিয়া আমি আছিলোঁ আমাৰ ঘৰবিলাকত বা কাষৰে যেতিয়া আমাৰ ওচৰ পাজৰে আছিলে এই সকলোবিলাক যেতিয়া আমি একেলগে থকা সময়ত কিন্তু আমাৰ সেইটো অৱস্থা নাছিলে আমি আমাৰ এতিয়া আমাৰ ককাক বা আমাৰ মানে আইতা বা আমাৰ দৰাইদেউ বা মমাইদেউ বা অন্য কোনো আমাৰ ঘৰৰ কাষৰ দৰাইদেউজনকো আমাৰ নিজৰ ঘৰৰ দৰেই আহিছিলে কিন্তু সেই বস্তুটো লাহে লাহে যেতিয়া যান্ত্ৰিকতা আহি পৰিলে মানুহবিলাক বেছি ব্যস্ত হৈ পৰিলে আৰু যৌথ পৰিয়ালৰ পৰা যেতিয়া ইউনিটাৰী পৰিয়াল একগোট অকল ব্যক্তিগতভাৱে মাক দেউতাক ল'ৰা ছোৱালী বা মাক দেউতাক সন্তান যেতিয়া থাকিবলৈ ল'লে তেতিয়া সেইখিনি বেছি কেন্দ্ৰিক হৈ পৰিলে আৰু এতিয়া এনেকুৱা হৈছে যে কেৰিয়াৰ কেন্দ্ৰিক এতিয়া ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ কাৰণে চবেই বাহিৰলৈ যাবলৈ কৈছে বুঢ়া বয়সত যেতিয়া বুঢ়া বুঢ়ী যেতিয়া দেউতাক মাক আমি বুঢ়া বুঢ়ী বুলি কৈছে বহুতে কিন্তু সেই দেউতাক মাক যেতিয়া বয়সীয়াল হৈ আহে যেতিয়া কৰিব নোৱাৰা হৈ আহে তেতিয়া তেওঁলোকক চাবলৈ মানুহ নথকা হৈ পৰে আৰু অলপ আগতে আমাৰ দুজনমানে কৈছে যে আমাৰ ইয়াৰ দুটা ভাল কথা আৰু এটা বেয়া কথাও আছে এই যিটো মানে প্ৰক্ৰিয়া আহিলে আমাৰ বয়োজ্যেষ্ঠসকলক এই এনেকৈ আশ্ৰম কৰিবলৈ কৰাৰ এই প্ৰক্ৰিয়া এটা কথা সদায় মনত ৰাখিব লাগিব প্ৰণৱ মই কৈছোঁ এই যে আহিলে এই যে আহিছে ই আহিছে তাৰমানে আমি এতিয়া তাক বাধা দি থাকিব নোৱাৰোঁ আমি মাত্ৰ এতিয়া কি কৰিব লাগিব সেই আশ্ৰমবিলাক যিবিলাকক সেইবিলাক তৈয়াৰ কৰিছে সেইবিলাক স্বাস্থ্যসন্মত হয়নে নহয় তাত উপযুক্ত পৰিমাণে তেওঁলোকে সুবিধা পাইছে নে নাই তেওঁলোকৰ মাজত থকা সকলোখিনি পৰীক্ষা নিৰীক্ষা আমি কৰিবৰ কাৰণে সমাজে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগিব যিখিনি আহিলে ইতিমধ্যে তেখেতসকলৰ কাৰণে আমি নিজৰ ব্যৱস্থা কৰিব লাগিব 2 নম্বৰ আমি সেই যিসকল কিছুমান কথা আছে এনেকুৱা ল'ৰা ছোৱালীবিলাক বাহিৰলৈ পঢ়িবলৈ গুচি গ'ল পিতৃ মাতৃ অকলে থাকে তেখেতসকলক কেয়াৰ টেকাৰ লাগে 3 নম্বৰ আমাৰ যিসকল ব্যক্তি আছে তুমি এতিয়া নিজকে চোৱা তোমাৰ বন্ধু বান্ধৱৰ লগত থাকি বেছি ভাল পোৱা এতিয়া যেতিয়া এজন ব্যক্তি বাৰ্ধক্যলৈ আহি যায় তেখেতসকলৰ সন্তান সন্ততি যেতিয়া পঢ়িবলৈ বা অন্য বিভিন্ন কাৰণত বাহিৰলৈ যায়গৈ তেওঁলোকৰ লগ নোহোৱা হৈ যায় সেইখিনি সময়ত এই তেখেতসকল আৰু 4-5 জন বৃদ্ধ একেলগে লগ হৈ তেওঁলোকে কথা পাতিলে বেছি আনন্দ পাব তেওঁলোক বেছি নিজৰ মনৰ কথাবিলাক নিজৰ সন্তানতকৈ নিজৰ পিয়াৰ গ্ৰুপক নিজৰ বন্ধু বান্ধৱীক কৈ পেলাই বেছি ভাল পায় তেওঁলোকে এক আত্মীয়তা এটা গঢ়ি উঠে মনৰ ভিতৰত তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চাও বৰ্তমান আহিছে বাধ্য হৈছে তাৰ চিন্তাই গতিকে এইটো যেতিয়া আহিছে গতিকে মই এইটো ভাবোঁ মোৰ নিজৰ ব্যক্তিগত অভিমত যে আমি মাত্ৰ যিখিনি আমি বৃদ্ধাশ্ৰম বা অন্যবিলাক আছে যাতে তেওঁলোকৰ সন্তানসকলে সেইখিনিক চোৱা চিতা কৰে প্ৰতিটো সপ্তাহত তেওঁলোকৰ সময় নাপায় প্ৰতিটো সপ্তাহত 2টা দিন তেওঁলোকে নিজৰ পিতৃ মাতৃৰ লগত সময় কটাওক বাহিৰত যিটো আছে শনিবাৰ দিনাখন উইকেণ্ড যেনেকৈ বাহিৰলৈ নিজৰ পিতৃ মাতৃৰ লগত লৈ পেলাই ফুৰাবলৈ লৈ যায় প্ৰত্যেক শনিবাৰে খবৰ কৰে স্বাস্থ্যৰ কাৰণে খৰচ দিয়ে খবৰ কৰে তেওঁলোক নিজে একাত্ম হয় আৰু বাহিৰৰ মানুহখিনিও এই এতিয়া যেনেকৈ আমি এই তেখেতসকল আমাৰ ইয়াৰ পিতৃ মাতৃ আছে তেখেতসকলক আমি যেনেকৈ আহিছোঁ তেখেতসকলৰ কাৰণে আমি সন্তান সেই অনুভৱটো আমি সমাজত দিব পাৰিব লাগিব যাতে সমাজৰ কাষত থকা সকলোৱে এই তেওঁলোকৰ ওচৰলৈ নিজে গৈ আজি যিদৰে আমাৰ মানে চৰাইদেউ প্ৰেছ ক্লাবৰ মানে সদস্যসকলে যি সুন্দৰ কাম কৰিছে আজি সময়কণ এখেতসকলৰ লগত কটাইছে আজি তেওঁলোকে হয়তো ঘৰৰ নাই বুলি অনুভৱ কৰা নাই আমাৰ লগত কটাই দিয়াৰ কাৰণে ইমানখিনি তেওঁলোকৰ মাজত যে চিন্তা চৰ্চা কৰিবলৈ আমিবিলাক আছোঁ সেই কথাষাৰ তেখেতসকলে যাতে অনুভৱ কৰিব পাৰে সেইটো বহুত ডাঙৰ কথা তথাপিও এই যিটো প্ৰক্ৰিয়া আহিছে সেইটো কেতিয়াও মই আদৰণি জনাব নোৱাৰোঁ কিন্তু যিটো এতিয়া অলৰেডি সমাজত সোমাই গ'ল সেই সোমাই যোৱা বস্তু মই এতিয়ালৈকে মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা সেইটো আঁতৰি যোৱা এবাৰো দেখা নাই তাক নতুন ৰূপত আমি গঢ় দিব লাগিব ধন্যবাদ খুব ধুনীয়া কথা এটা ক'লে যে যিটো সোমাই গ'ল
সি আঁতৰি নাযায় আৰু এই যে কিবা এটা হৈছে এই কিবা এটা হৈছে কিন্তু চৰকাৰী যন্ত্ৰটোৱে বুজি পাইছে এই যে কিবা এটা আমাৰ স্খলন হৈছে মানসিকতাৰ স্খলন হৈছে আমি পিতৃ মাতৃক সেৱা কৰিবলৈ শুশ্ৰূষা কৰিবলৈ এৰিছোঁ তাৰ কাৰণে চৰকাৰী চাকৰিয়ালক প্ৰণাম নামৰ আঁচনি এখনত ভৰাই দিয়া হৈছে যদি মই দেউতাৰ মাক নেচাওঁ মোৰ দৰমহাৰ এটা অংশ দেউতাৰ মালৈ চৰকাৰে দিব আৰু দ্বিতীয় কথা দেউতাৰ মাৰ ওচৰলৈ মই নেযাম নেকি তাৰ কাৰণে মোক বছৰত বিশেষভাৱে এটা বন্ধৰ বা ছুটিৰ ব্যৱস্থা কৰি দিয়া হৈছে যাৰ কাৰণে দেউতাৰ মাৰ ওচৰলৈ যাবলৈ মোক বাধ্য কৰা হৈছে কিন্তু সেই সময়খিনি আমি পৰিবাৰ আৰু সন্তান লৈ কোনোবা সাগৰৰ পাৰত বন্ধ দিন কটাবলৈ গুচি গৈছোঁ এইটোও কিন্তু হৈ আছে মই অকণমান মনৰ কথা জানিব বিচাৰিম আইতা এগৰাকীৰ পৰা কি নাম আইতা আমার সাবিত্রী সিং সাবিত্ৰী সাবিত্ৰী কি লিখে সিংহ সিংহ ক'ত ঘৰ সোণাৰী সোণাৰী ল'ৰা ছোৱালী আছে নাই আছে কিমান ডাঙৰ ছোৱালী গুৱাহাটী বিয়া দিছো ল'ৰা দুটা এটা মৰিয়ানী থাকে এটা চাপৰাত এতিয়া আপুনি ইয়ালৈ কেলে আহিবলগীয়া হ'ল মই নিজৰ খুচি আহিলো নিজৰ খুচিতে আহিলে তাত আপোনাৰ ঘৰত কোনো নাথাকে নাই ডাঙৰ বোৱাৰীৰ লগত নাই ডাঙৰ বোৱাৰী লগত নাই লগত নাথাকে সেইটো কাৰণে দিগদাৰী পাই ল'ৰাটো চাবলৈ সেইটো কাৰণে গুচি আহিলো আকৌ ল'ৰাই আপোনাক ৰাখিব বিচৰা নাই নেকি বিচাৰে বিচাৰে আহে নিবলৈ এতিয়া মোক কৈছে এতিয়া নাযাওঁ পাছত যাম সন্তান আছে দেউতা ক'ত ঘৰ নাজিৰা নাজিৰা ক'ত 6 নং গোহাঁইগাঁও 6 নং ৱাৰ্ডত ঘৰত কোন কোন আছে কোনো নাই মাটি বাৰী অলপ আছে পৰিলে কিছু মানুহ আছে সিহঁতকে ঘূৰাই আছো ভগাই ল'লে পৰিয়ালৰ মানুহে সেই পৰিয়ালৰ মানুহে আপোনাক চোৱা চিতা নকৰে নেকি যদি চোৱা চিতা কৰে মই আজি কেলে আহোঁ চোৱা চিতা নকৰে আপোনাৰ আপোনাৰ ভাই ককাই আছে নাই চব আছে ভাই আছে মহিলা কিন্তু আজি চব আমাৰ বৰ্তমান কোনো নাই আৰু কোনো চোৱা নাই কোনো ডাক্তৰ নলয় কিন্তু আপোনাৰ মাটিখিনিতো তেওঁলোকে ল'লে মাটিটো মই যিহেতু ভাগ দিয়া নাই কিন্তু পতা যিটো আছে সেই সিহঁতক এৰি দিছোঁ দি দিলে এৰি দিলে আপুনি প্ৰথম সিহঁতত আছে যদি যি কওক যদি মই জীয়াই থাকিলোঁ কোনো কাম কৰিব নোৱাৰে কাম কৰিব নোৱাৰিব অসুখ কৰিব সেইকাৰণে মই ইয়াত ভৰি পেলাইছোঁ এতিয়া ইয়াত থাকি কেনেকুৱা লাগে এতিয়া ঘৰকে বহুত ভালেই লাগে ঘৰকে বহুত ভাল লাগে ভাল লাগিছে তাত আপুনি অকলশৰীয়া যেন লাগিছিলে মাটি বাৰীও আছে আৰু তেওঁলোকে ভগাইও ল'লে মাটি বাৰীবোৰ লৈ ল'লে কিন্তু তেখেতক চাবৰ কাৰণে তেখেতসকলৰ হাতত পইচা নাই চোৱা চিতা কৰিব নোৱাৰে ক'ত ঘৰ সোণাৰী ক'ত টাউনতে 8 নম্বৰ ৱাৰ্ড ঘৰত ল'ৰা ছোৱালী আছে নাই চব আছে বজেটা 3 মহলীয়া ঘৰ সৰুতে 1 মহলীয়া ল'ৰাটোক বলীয়া বনালে মাটিৰ কাৰণে মাটি লৈ ল'লে ককাই ঢুকালে 13 চনত 14-15 বছৰে সেইদিন মাটি লৈ ল'লে ঘৰ বনাইছে আমাৰ ঘৰটো ভাঙি পেলাই দিয়ে আপোনাৰ নিজৰ মাটি বাৰী আছিলে নাই এইটো নিজৰে ককাই আৰু মই দুজনে মিলি লৈছিলোঁ এতিয়া আপোনাক উলিয়াই দিলে উলিয়াই আপোনাৰ ল'ৰাটো কি হৈ আছে এতিয়া ল'ৰাটো চিনি পাব চাগে চবেই চিনি পাব এতিয়া গেছ হোল্ডিঙৰ কাম কৰে আৰু মোক নাচায় তাক মাথা বেয়া কৰি দিলে যাদু মন্ত্ৰ কৰি এই মাটিৰ কাৰণে সোণাৰী সুভাষ দাসক চিনি পাব চাগে মাষ্টাৰ হেডমাষ্টাৰ এতিয়া কথাটো হ'ল কি এখেতে কৈছে যে ল'ৰাৰ যাদু মন্ত্ৰ কৰিলে যাদু মন্ত্ৰটো ইমান বিশ্বাস নকৰোঁ তেওঁৰ মানসিকতা যদি ষ্ট্ৰং হয় তেওঁ যদি মনটো ষ্ট্ৰং হয় কোনোবাই যাদু মন্ত্ৰ কৰি ছাৰহঁতক কিন্তু দুষাৰ কথা সুধিম বুলি ভাবিছোঁ ব্যস্ত জীৱন নহয় ছাৰ আঁতৰি নাযাব অকণমান সুধিম আপোনালোকে পাইছে নাই পোৱা এটা আমাক সময় দিবলৈ সুবিধা
ছাৰ অকণমান ইমান নিজে চিকিৎসাৰ দৰে ইমান ব্যস্ত এটা জীৱন তাৰপিছত দেউতাৰ মালে সময় পায় নাপায় মই পাওঁ নিশ্চয় হা যায় ছাৰ কেনেকুৱা দেউতামান নাহে নাই এনে পৰিয়ালৰ লগত সময় কটাবলে পুৰা সময় আছে মন যায় নে ব্যস্ততাৰ মাজত মানে হা সদায় সদায় আছে ব্যস্ত চিকিৎসাৰ দৰে এটা ব্যস্ত জীৱন চিকিৎসকৰ দৰে তাৰ মাজতো পৰিয়ালটোক এৰি থাকিব নোৱাৰে এতিয়া পৰিয়ালটোক এৰি থাকিব নোৱাৰে আইতা ক'ত ঘৰ মোৰ বাঁহ বাৰী বাঁহবাৰী এতিয়া ইয়ালৈ কেলে আহিলে লৈ আহিলে ইয়ালৈ লৈ আহিলে মানে ইয়াত আপুনি ঘৰত থাকি আমনি পাইছে নেকি আমোল লগা নাই ঠিকে আছিলো তাই পৰি আছে ভাই আছে হা। ককাই মানে বেলেগলে বিয়া কৰিলো ঢুকালে হেৰি এতিয়া নাতিনীকেইটাও আছে হা। অকলে অকলে থাকো আৰু সেইপিনে লিখা লিখি কৰি লৈ আহিলে লৈ আহিলে অকলে অকলে থকাৰ কাৰণে বাৰু ক'ত ঘৰ কৰিমগঞ্জ 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 মই আগতে আহোঁতে লগ পাইছো ইয়ালৈ কেনেকে আহিলে মই বালুঘাটত আছিলোঁ বালিঘাটত শ্মশানত আছিলে শ্মশানত আছিলে মই লগ পাইছো শ্মশানত ভাত দিব গৈছো মই এদিন আপোনাক হা এতিয়া কৰিমগঞ্জৰ পৰা যে ইয়ালৈ আহিলে ইয়াত এতিয়া আপুনি ঘৰৰ মানুহৰ লগত যোগাযোগ হৈছে নাই হোৱা নাই হোৱা একেবাৰে যোগাযোগ হোৱা নাই কি নাম আপোনাৰ শ্যামল পাল শ্যামল পাল ঘৰ ক'ত কৰিমগঞ্জৰ কৰিমগঞ্জ ৰামকৃষ্ণ নগৰ কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ শ্যামল পাল এতিয়ালৈকে ঘৰত কোন কোন আছে ঘৰত ডাঙৰ ককাই আছে সৰু ভাই আছে ডাঙৰ ককাই আছে সৰু ভাই আছে আৰু 2 নম্বৰ ভাই শ্ৰীৰামপুৰ বৰ্ডাৰ আছে মাষ্টাৰ আৰু আপোনাৰ ঘৰত আপোনাৰ নিজৰ মাটি বাৰী আছে নাই আছে আপুনি বিয়া বাৰু কৰিলে নাই কৰিলোঁ আপোনাৰ ল'ৰা ছোৱালী আছে নাই এজন ছোৱালী আছে ছোৱালী আছে মাইকী মানুহ আছে নাই আছে শ্বিলঙত আছে শ্বিলঙত আছে শ্বিলঙত কিয় লগত আছে শ্বিলঙত এই তাৰ বাপের বাড়িতে আছে বাপেকে লৈ গুচি গ'ল না তাতে মই আছিলোঁ 16 বছৰ আপুনি আছিলে তাত সংসাৰ কৰিছিলে ছোৱালী এজনী আছে ক'ত ঘৰ আইতা ঘৰ ক'ত ঘৰ ভগত গাঁও ভকত গাঁও ল'ৰা ছোৱালী আছে নাই ঘৰত নাই কোনো নাই কোনো নাই সেইকাৰণে ইয়াতে থাকি ভাল লাগিছে কিছুমানৰ মনত দুখ আছে কিন্তু গম পাইছে ছাৰ কিছুমান ব্যক্তিৰ মনত দুখ আছে এখেতে যিখিনি কথা ক'লে তেখেতৰ মনত দুখ আছে এখেতে যিখিনি কথা ক'লে তেখেতৰ মনত দুখ আছে তেখেতে ক'লে কিন্তু এনেই অহা নাই পঠিয়াই দিয়া হৈছে সমাজখনে আইতা ক'ত ঘৰ মোৰ লংপতীয়াত লংপতীয়া কেতিয়া আহিলে ইয়ালৈ মোৰ 4 মাহ মান হৈছে অহা কেলে আহিলে মানে মোৰ ল'ৰা নাই মানুহজন নাই ছোৱালী এজনী আছিলে বিয়া সোমালে সেইকাৰণে মই বিচাৰি আহিলো আপোনাৰ এতিয়া মাটি বাৰী আছে নাই তাত মাটি বাৰী এবিঘামান আছে ছোৱালীজনীকে দি গোটাই থৈ আহিছো ছোৱালীজনীক মাটি বাৰী দিলে আপোনাক ছোৱালীজনীয়ে নাচালে নি ছোৱালীজনীয়ে চাই কিন্তু বহুত কথা নিজৰ আজিকালি নিজৰ তাকে জোঁৱায়েকৰ ঘৰত থাকিবলৈ মন নাযায় হয়নে মন নাযায় দেই। ঠিকে আছে, ঠিকে আছে। সেইকাৰণে আসামলৈকে যাওঁগৈ লগৰীয়া পাম হয়, হয়। মনৰ ফূৰ্তি কৰিম সেনেকে বুলি ওলাই আহিলো এতিয়া ইয়াত থাকি ভাল লাগেনে ভালে লাগিছে কেতিয়াবা ছোৱালীজনী আহে নাই লগ কৰিব আহে আহে নাতিনীজনীও আহে ছোৱালীজনীও আহে কালি ফোন কৰি কৈছে আকৌ কেতিয়াকে আহিব আকৌ আহিব আইতাৰ ক'ত ঘৰ মোৰ ঘৰ মাহমৰা বৰবিল মই এই আশ্ৰমত থকা নহয় নহয় এনেহে আহিছো আলহী কেনেকুৱা লাগিছে তাকে ইয়াত মানুহবোৰ দেখি পেলাই আপুনিতো ঘৰত ল'ৰা ছোৱালীৰ লগত একেলগে আছে এই মানুহবিলাক দেখি দুখ লাগিছে নাই আপোনাৰ দুখ লাগিছে এনেকে ল'ৰা ছোৱালীক বুকুত সাৱটি লৈ থাকিবলৈ কিমান ভাল লাগিলে হে আপুনি কেলে আহিলে ইয়ালে আজি মিটিং এই পাপুৱে মাতিলে ফোন কৰিলে আহিলো আৰু ধ্ৰুৱ এই অনুষ্ঠানটো যে আয়োজন কৰিলা দেউতা মাৰ লগত কথা পাতিবৰ কাৰণে তুমি নিজে কি অনুভৱ কৰা ইতিমধ্যে দেউতাই কৈছে আপুনি কৈছে যে
যিটো আহিলে ইতিমধ্যে আহি গ'ল আমাৰ এটা সংস্কৃতিৰ নিচিনা ঠিক আমি একেষাৰ স্বীকাৰ নকৰিলেও সমাজখনৰ কাৰণে এতিয়া যেন এটা অভিন্ন অংগৰ নিচিনা হৈ পৰিছে তেখেতে কৈছে যে এতিয়া যিটো সমাজ ব্যৱস্থাটোৰ লগত আচলতে আমি সমাজৰ বা সুতৰ বিপৰীতে চলিবলৈ অসুবিধা হয় এতিয়া পৰিয়াল বুলি কওঁতে আমি মাক দেউতাক আৰু ল'ৰা ছোৱালী আগতে আছিল যৌথ পৰিয়াল গতিকে যৌথ পৰিয়ালৰ সুবিধাখিনি আমি আটাই জানো এতিয়া একক পৰিয়াল হোৱাৰ যোৱাৰ লগে লগে ল'ৰাই যদি ভাল চাকৰি এটা কৰে বা বিহি আঁতৰত থাকিবলৈ গ'ল তাৰ লগে লগে মাক দেউতাক অকলশৰীয়া হ'ল বয়সৰ হেঁচা পৰিল ল'ৰা চাকৰি পোৱা মানে আজৰি নাই ফলস্বৰূপে তেওঁলোক লাহে লাহে অকলশৰীয়া হৈ অনুভৱ কৰে তেওঁলোকৰ মাজত কোনোবা এজন নাইকিয়া হৈ গ'লে তেওঁ অকলশৰীয়া অনুভৱ কৰে উপায়ন্ত হৈ তেনেকুৱা ধৰণৰ আশ্ৰমবিলাকৰ শেষত গৈ তেওঁলোকে আশ্ৰয় ল'বলগীয়া হয় কিন্তু সমাজৰ কাৰণে বা আমাৰ যিটো অসমীয়া সমাজৰ যিটো ধাৰণা সেইটো মতে কিন্তু আমাৰ বৃদ্ধাশ্ৰমৰ যিটো আৱশ্যকতা বা প্ৰয়োজনীয়তা সেইটো নাই সেইটো আমাৰ এটা সময়ত নাছিল কিন্তু যিটো সমাজ ব্যৱস্থা আনি দিয়া এটা ফল বুলি মই ভাবিছো কিন্তু আমাৰ আগতে নিউতাই কোৱা নিচিনাকে যে আমাৰ যিটো যদিও আমাৰ অপ্ৰত্যাশিত বা আমি অবাঞ্ছিত আছিল গোটেই ব্যৱস্থাটো কিন্তু আমি পৰিস্থিতিগত কাৰণত এতিয়া আঁকোৱালি ল'বৰ কাৰণে আমি আচলতে মানসিকভাৱে সাজু হ'বলগীয়া যাৰ বাবে আজি চৰাইদেউ প্ৰেছ ক্লাবে আমি তেখেতসকলৰ লগত আহি এটা দিন তেওঁলোকৰ লগত আন্তৰিকতাৰে কটাই তেওঁলোকৰ মনৰ যিখিনি বেদনা সুখ সেইখিনি আমি জানিবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ আৰু আমাৰো এতিয়া মোৰ মা দেউতা আছে কেতিয়াবা এনেকুৱা হয় সঁচা কথা কৈ দিছোঁ যে কেতিয়াবা এনেকুৱা হয় ৰাতিপুৱা ওলাই যদি মই সন্ধিয়া 8 মান বজাতে সোমাওঁ মাজৰ সময়খিনি সঁচা কথা ক'বলৈ হ'লে গেপেই গৈ থাকে যদি মই মনতে কেতিয়াবা ভাবোঁ যে মোতকৈ যদি ব্যস্ত মানুহ থাকে চাগে মাক দেউতাকক তেনেকৈ অকলশৰীয়া আচলতে কৰিব লাগে সেইটো আচলতে পৰিস্থিতিগত কাৰণতে কেতিয়াবা হোৱা বুলি মই ভাবিছোঁ আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ এটাই উপায় আছে এই পূৰ্বৰ যিটো সমাজ ব্যৱস্থা সেইটোলৈ আমি ঘূৰি যাব লাগিব আৰু সেইটোলৈ ঘূৰি যোৱা মানে আচলতে আমি যিটো আমি আচলতে ভাবিবহে পাৰোঁ কিন্তু আমি ঘূৰি যোৱা কিন্তু সম্ভৱ নহয় পূৰ্বৰ সমাজ ব্যৱস্থালৈ ঘূৰি যাব লাগে যিটো সময়ত মানুহৰ ঘৰত মানুহ মৰিলে মাত্ৰ মোবাইল ফোনত মেছেজ এটা দি আমি নিজৰ দায় সাৰিবলৈ চেষ্টা কৰোঁ সেইটো সময়ত আকৌ পূৰ্বৰ যৌথ পৰিয়াললৈ ঘূৰি যোৱাৰ ব্যৱস্থা আমাৰ নাই এতিয়া কাৰোবাৰ ঘৰলৈ যাব নালাগে মোবাইলত এটা মেছেজত গোটেই কামখিনি শেষ কৰিবলৈ চেষ্টা কৰা এনেকুৱা মানুহ ইমান এলেহুৱা মানুহ কৰি গ'লো আমি কোনোবাই হৰিনাম এটা গাব লাগে কোনে গাব কোনে গায় আপোনালোকে হৰিনাম কোনে গায় হা কোন আইতা গায় মাতি দিয়ক হৰিনাম এটা শুনি লওঁ আমি বিয়ানাম কোনে গায় আরে ফূৰ্তি কৰিব লাগে অকণমান বিয়ানাম এটা গাওকচোন অকণমান শুনি পাওঁ এনে গওক বিহু জানে নাই বিহু বিহু এটা শুনি লওঁ এই আইতা যাব হৰিনাম এটা শুনো হ'ব মই আছো লগত ইয়াতে এতিয়া হৰিনাম গাবলৈ কৈছে তাতে বুঢ়ীয়ে গাবলৈ আগবঢ়া হৈছে কৃষ্ণ শংকৰদেৱ ধুনীয়া মুগা সাজে পিন্ধা মূৰত হৃদয়া জাপি লগা সমনীয়া সোধে বেই কোন
ডাঙৰীয়া নাতি শংকৰদেৱ ধুনীয়া মুগা সাজে পিন্ধা মূৰত হয় উদয়া জাতি লগত সমনীয়াই সোধে ইদেৰি কোন ডাঙৰীয়া নাতি মা হৈছিল হয়তো হৈ সীতা কুকুম্ভৰ গৃহে তুমি জন্মিলা শংকৰদেৱ ধুনীয়া মুগা সাজে পিন্ধা মূৰত হয় উদয়া জাতি লগত সমনীয়াই সোধে দেৰি কোন ডাঙৰীয়া নাতি এতিয়া বিয়া নাম এষাৰ শুনো এই পুৰণি বিয়া নাম এষাৰ বিহু এটা কওক নহলে এইবিলাক পাহৰিলো নহয় বিয়া নাম জানিব বিহু কেইটি গাওঁ বিহু কেইটি গাওঁ পচন্দ নিদিওঁ পচন্দ নালাগে পাহৰি গৈছে নহয় ৰবা দেই অকণমান ভাবি ল'লেহে হ'ব ভাবি লওক হা দে দে আকৌ তই আহক নহয় জানো ৰবাচোন মই মনত পেলাইছো জানো আমাৰ বিহুটি অতি চেনেহয় জানো আমাৰ বিহুটি নেপাতি কেনেকৈ এনেকুৱা বিহুটি জানো এৰিবই লাগিলে জানো নেথাকে সময় জাতি এনেকে ভাই ৰঙিয়াল মানুহ দেউতাহঁতৰ মুখৰ পৰা কিবা এটা শুনো কোনে গায় এই দদৌ গাব দদৌ হৰিনাম এটা শুনো দদৌ কথা পাতো প্ৰথমতে নাই কথা পাতো ঘৰ ক'ত ঘৰ বিমলাপুৰ দদৌ কেতিয়া আহিলে ইয়ালে আপুনি 3 বছৰ হ'ল ঘৰত ল'ৰা ছোৱালী আছে নাই ল'ৰা এটা আছে অকোৱা এতিয়া সেই ল'ৰাটো কাৰ লগত থাকে ছোৱালীহঁতে বোৱাৰী আছে আপুনি ল'ৰাটো কেলৈ এৰি থৈ আহিলেনো এইবিলাক খুৱাব নে 2 লাখ এতিয়া বোৱাৰীয়ে কাম কৰি খুৱাই মানে আপুনি সেইকাৰণে নিজে ওলাই গুচি আহিলে হৰিনাম এটা শুনো অকমান অকণমান ইয়াত থাকি কেনেকুৱা লাগিছে আছে এনেই মানুহৰ মৰম ভালে কৰে চবেই মৰম কৰে আৰু এটা কথা মোৰ মনত পৰিছে এখন ঘৰ ন ছাৰ জাতি নাই ধৰ্ম নাই ভাষা নাই একেটা চৰুতে বনাইছে চবেই খাইছে এই যে সমাজ ব্যৱস্থাত এই বস্তুটো কিয় অনুকৰণ কৰা নাই কোনেও আমি কিবা এটা হলে জাতি ধৰ্ম বিচাৰো আজি এই মানুহকেইজনীয়ে কি ধৰ্ম কি জাতি চৰু এটাই একেটা চৰুতে বনাইছে সকলোৱে খাইছে এই কনচেপ্টটো কিন্তু নিবই পাৰি বৃদ্ধাশ্ৰমৰ পৰা এই বিষয়টো আমি যি সময়ত জাতি ধৰ্ম বৰ্ণ লৈ চিঞৰ বাখৰ কৰি আছো সেইসকলে এখন বৃদ্ধাশ্ৰমলৈ যাওক গৈ পেলাই চাওক যে তাত কোন ধৰ্মৰ মানুহ আছে মাত্ৰ তাত এটা ধৰ্মই চলি আছে সেয়া হৈছে মানৱ ধৰ্ম এতিয়া ইয়াত মই বেংগলী মানুহ পাইছো ইয়াত বিহাৰী মানুহ পাইছো ইয়াত চাহ জনগোষ্ঠীৰ মানুহ পাইছো আহোম মানুহ পাইছো কোচ কলিতা মানুহ পাইছো সকলো একেলগে আছে আৰু সকলো মানুহ একেলগে একেখন ঠাইতে থাকি পেলাই
এই যে কৈছে এই যিটো ব্যৱস্থা সেইটো কিন্তু ছাৰ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আৰু এইটো বস্তু মেছেজটো বাহিৰলৈ যাব লাগে আৰু এটা কথা আমি প্ৰত্যেকে কৈছো আহিলে যেতিয়া আহিলে ছাৰ ভাল কথা হোৱা নাই কিন্তু আপুনি মই ল'ৰা ছোৱালী তুলিছো নহয় এই আহিলে যেতিয়া আহিলেতো সিহঁতি গ্ৰহণ কৰিব সেইকাৰণে কোনেও আমাৰ যিসকল আমি আছো যাৰ পিতৃ মাতৃ আছে এতিয়াও জীয়াই অন্তত নিজৰ সন্তানৰ সন্মুখত সেই নিজৰ পিতৃ মাতৃক শুশ্ৰূষা কৰাৰ যিটো আমাৰ দায়িত্ব সেই দায়িত্বটো নিজৰ সন্তানে দেখাকৈ এই কামখিনি কৰক যাতে আপোনাৰ কাৰণে অন্তত আপোনাৰ সন্তানক আপুনি এটা শিক্ষা দিয়ে নহলে আপুনিও কিন্তু বৃদ্ধাশ্ৰমমুখী হ'ব লাগিব আপোনালোকে পৰিচালনা কৰি আছে কিমান মানুহ আছে আপোনালোকৰ 21 আছে কেনেকুৱা লাগে ভাল লাগে আপোনাৰ মা দেউতা আছে নাই আছে এই যে মা দেউতা সকলৰ লগত থাকি নিজৰ মা দেউতা খুব সুখী যেন অনুভৱ হয় নহয় বাৰু হয় হা যে এখেতসকলে নিজৰ সন্তানক বুকুৰ মাজত ল'বলৈ পোৱা নাই থাকিবলৈ পোৱা নাই মাত এষাৰ মাতিবলৈ পোৱা নাই আৰু এওঁলোকৰ সন্তান হৈ আপোনাৰ থাকি কেনেকুৱা লাগিছে বহুত ভাল লাগে বহুত মৰমো কৰে এতিয়া বেয়াও পায় তেওঁ কামটোও ক'বলগীয়া হয় কৰিবলগীয়া হয় মৰম বহুত কৰে মোক ভালো পায় আইতালৈকে কথা ভাল ছোৱালী নে বেয়া ছোৱালী এজনী আইতা হ্যাঁ দাদু দাদু এজনী ভাল নে বেয়া সুমিতা বাইদেউ ভাল নে বেয়া এজনী সঁচাকে নে আচ্ছা সুমিতা বাইদেউ ঘৰ ক'ত ক'ত ঘৰ আমাৰ ক'ত ঘৰ সোণাৰী আপুনি ইয়াত আছে নে আছে আপোনাৰ ঘৰত কোন কোন আছে ল'ৰা আছে বোৱাৰী আছে কিমান ডাঙৰ ল'ৰা বোৱাৰী ল'ৰা এতিয়া 25 বছৰ হ'ব বোৱাৰী 20 বছৰ আপুনি কেলে আহিলে মই আহিলো আৰু মোৰ মন গ'ল আশ্ৰমত আহিম বুলি নহয় কিবা কাৰণ আছে কওকচোন অকণমান কওক মনৰ কথাবিলাক আমাক নকৈ কাক ক'বা যে সুধিম বুলি আহিছো মনৰ কথাবিলাক মানে আমাৰ ল'ৰা বোৱাৰী আহিছে ডেগালিটোৰ পৰা বাগানীয়া হয় কথা নুশুনে ঝগড়া কৰে সেইটো কাৰণে গুচি আহিলো ঝগড়াত আজি মই ভাল নাপাম বোৱাৰীয়ে ঝগড়া কৰে বোৱাৰী সেইটো কাৰণে গুচি আহিলো এই যিটো কথা কৈছে আলিমদা এই যিটো কথা প্ৰত্যেকেই কিন্তু বোৱাৰীয়েকৰ ওপৰত বেছি অভিযোগবিলাক আহে বোৱাৰীয়েকবোৰতো কাৰোবাৰ সন্তান হা বোৱাৰীয়েকবোৰ কাৰোবাৰ সন্তান নহয় জানো তেওঁলোকতো কাৰোবাৰ মাক তেওঁলোকেতো কাৰোবাৰ শাহুৱেক হ'ব এই যে তেওঁলোকৰ ভৱিষ্যতটো তেওঁলোকে নিজেই দেখুৱাই গৈ আছে নেকি বাৰু এই কথাবিলাক আজি ইয়াৰ পৰা কিছুমান মেছেজ যোৱাৰ প্ৰয়োজন আছে এখেতসকলৰ মনৰ কথাবিলাকে কিছুমান কথা কয় যে আমাৰ পৰিয়ালৰ যিটো সংস্কৃতি যিটো কথা আমি আগতে কৈ গলো যে খুৰা বৰদেউতা ককা আইতা আমি সকলো একেলগে আছিলো আৰু লাহে লাহে আমি নিজৰ আত্মকেন্দ্ৰিক চিন্তাৰে ভাগ হৈ গুচি গলো তাৰপিছত পিতৃ মাতৃ ডাঙৰ পুতেকেও নাৰাখে সৰু পুতেকেও নাৰাখে মাজু পুতেকেও নাৰাখে প্ৰত্যেকৰে সময় নোলায় শেষত গৈ বৃদ্ধাশ্ৰমলৈ আহিবলগীয়া হয় আৰু শেষত কিন্তু জগৰটো গৈ সদায় বোৱাৰীয়েকৰ গাত পৰে সদায় কেতিয়াও নিজৰ সন্তান মাক বাপেকৰ কাৰণে বেয়া নহয় আৰু যদি সেই ছোৱালীজনী মাকৰ ওচৰলৈ যায় শাহুৱেকজনী বেয়া বুলি ক'ব এই মোৰ ছোৱালীয়ে ইমান মৰম কৰে শাহুৱেকৰ পৰা তাই থাকিব পৰা নাই তাত এই কথাটো হয় পিতৃসকলৰ দায়িত্ব কম কৃষ্ণ দাদা ক'ত ঘৰ যোৰহাট তিয়কৰ পৰা ইয়াৰ মথুৰাপুৰ কেনেকৈ পালেহি কেলে গৈছিলে মানুহে আপোনাক কি হৈছিলে আপোনাৰ তাৰপৰা মানে খবৰ কৰি আপুনি মানে আশ্ৰমলৈ আহে আপোনাৰ ঘৰত কোন কোন আছে বংশ পৰিয়ালে আছে নিজৰ ককা ভাই নাই নিজৰ ককা ভাই নাই মাটি বাৰী আছে নাই নাই মাটি বাৰীও নাই বংশ পৰিয়ালৰ এখন গাঁও আছে আমাৰ আপোনাৰ চহৰ আছে এঠাইত
স্বপনীয়া আছিলে এই 9-10 বছৰমান থাকিলোঁ তোমাৰ কথা নিমিলা কাৰণে ওলাই অহা এতিয়া আইতাজনীক এৰি থৈ আহিলে কাহিব আহিলোঁ ল'ৰা ছোৱালী আছে নাই আপোনাৰ ল'ৰা বাপে এটা আছে বিকা হ'ল ল'ৰাটোৱে কেতিয়াবা বাপেকক বিচাৰে নিবিচাৰে আমি বিচাৰি গৈছিলোঁ তথাপিতো আমাক বিচৰা নাই নিবিচাৰিলে তাৰ পিছৰ সময়খিনি আপুনি কি কৰিলে তাৰপৰা অহা ইয়াত আছে আৰু আপুনি কিমান বয়সৰ কথা আপুনিতো তাত 9 বছৰ আহিলোঁ জানিছো তাৰ পিছত তাত 9 বছৰ থাকি ইয়ালৈ অহাৰ আগত কি কৰিলে আপুনি তাৰপৰা বেংকটো খাই হৈ ঘূৰিলে আৰু সংসাৰত ঘূৰি উপায় নাপাই কৰি আসামলৈ অহা হ'ল এই ৰাজেশ ঘৰবিলাকৰ এজনে তাৰপৰা লৈ আহিলে ৰাজেশ শিঙিতলত ঘৰ এতিয়া এই বিহু নাম এটা জানে নি হৰিনাম এটা গাওক শ্ৰীকৃষ্ণ গীতা এখন গাওঁ কওক কৃষ্ণ কৃষ্ণ নমস্কাৰ দেই সকলো প্ৰতি নমস্কাৰ প্ৰথম আইধা দেই ধৃতৰাষ্ট্ৰবদতিয়ে শুনিও সঞ্জয় কোনো পাণ্ডৱৰ যুদ্ধ ভয়াকে নহয় ভীষ্ম আদি কৰি হবে মহাৰথীগণ কহা কোনে কেন মতে কৰিলে কৰণ সঞ্জয়বদতি শুনিও কমহাৰাই দুয়ো সেনা কুৰুক্ষেত্ৰে ভয়াৰে কথাই চক্ৰবেহু পাতিলে কৌৰৱসকল সেনাৰ হবদে পৃথিৱী কৰে তলবল পাতিল সংকট বেহু পাণ্ডুৰতনয় যেন সূৰ্য কৰা ঘাহিবে খোজয় সেনা দেখি তম পুত্ৰ ৰাজা বহুত দীঘল হ'ব বহুতখিনি মুখস্থ আছে শ্ৰীকৃষ্ণ গীতাৰ বহুতখিনি কথা মুখস্থ আছে আমাৰে নাই ভাল লাগিলে বহুত ধুনীয়া লাগিলে নানি ক'ত ঘৰ ভগত গাঁও এই কিবা এটা আমি শুনিম কিবা এটা গাব নাই কীৰ্তন এটা গাব নাই গাব নাই জানে ঝুমুৰ এটা নাই আখৰা বন্দন কৰে সৰস্বতী মাগ বুলি জানে নাই নাই জানে ধ্ৰুৱ আৰু ভাওনা বচন্দ শুনিম দেই থিয় হৈ ল'ব লাগিব মোৰ লগত মই ধৰি ল'ম কবি যায় কাৰ বচন গাব কোনটি আগতে ভাওনাত আপুনি মহিলা পাৰ্ট পাইছেনে এই শকুনি বচন চাই নাই কোনটি আমি কোনটিকে শুনো কোনটি শুনো অন্ন আদি সন্তান সূৰ্যৰ মোৰ ঘৰতে জন্মধাৰণ কৰিছিলা কিন্তু কুমাৰী কালত প্ৰভাৱ কৰাৰ কাৰণে লোকৰ অপমানৰ ভয়ত মুকুঞ্জৰ ভয় যমুনা দিলো উঠুৱাই তুমি নাজানে আহি ইয়াৰ কাৰণ জনা হ'লে অৰ্জুনক বধ কৰিবলৈ প্ৰতিজ্ঞা নকৰিলাহেঁতেন ৰাধাই তোমাক পাই পুত্ৰতে কৰিলে পালন তুমি যে মোৰে সন্তান এই কথা মই তোমাক কোনমতে দিম পৰিচয় আৰু এই কথা যদি কৌৰৱৰ সেইবিলাক প্ৰকাশ হয় তেন্তে মোক নিশ্চয় নিন্দা কৰিব নহয় এই কথা অকলহাৰে কৰ্ণাকত প্ৰকাশ কৰিব এতিয়া যাওঁ মই ফুৰণিলৈ তাত নিশ্চয় লগ পাম মোৰ চেনেহৰ পুত্ৰ প্ৰস্থান পাহৰিলোঁ 18খন ভাওনা কৰিছে 18খন ভাওনাত শ্ৰীকৃষ্ণ গীতাখন গোটেইখন মুখস্থ আছে বুলি কৈছে গীতাখন গোটেইখন মুখস্থ আছে আৰু কোনোবাই কিবা কৰিব নে ফূৰ্তি কৰিব অকণমান নিজৰ ল'ৰাৰ লগতে কিবা এটা কওক জীৱনৰ লগৰী নোৱাৰি এৰিব কোনদিনাৰে যাব
সিদিনা লগতে হাঁহিৰ মাতেৰে যায় হাঁহিৰ মাতৰে যায় কীৰ্তন চিৰ্তন একো নাজানে নি নাজানো একো নাজানে আপোনাৰ কি মানুহ আপোনাৰ কি মানুহ বেঙুনী মানুহ বেংগলী মানুহ বেংগলী মানুহ সেইটো কৈছো কীৰ্তন এটা জানিব লাগিছিলে কিবা এটা শুনোৱাক ক'ত ঘৰ ক'ত ঘৰ হা ডিব্ৰুগড় ডিব্ৰুগড় ক'ত ডিব্ৰুগড়ৰ ক'ত ঘৰ নাজিৰাত ঘৰ নাজিৰাত ঘৰ নাজিৰা ক'ত মাৰোৱাৰী ঘৰত আছিলে এতিয়া ঘৰৰ মানুহ কোনো নাই নেকি চিনি নাপায় ন দীঘলীয়া হৈছে আমি শেষ কৰিব বিচাৰিছো ইমান সময় আপোনালোকৰ লগত আপোনালোকৰ মাজত থাকি আপোনালোকৰ মনৰ কথা কাৰোবাৰ কিবা ক'বলৈ মনত আছিলে নেকি কোনোবাই কিবা ক'ম বুলি যে মোৰ এইটো কথা ক'বলৈ থাকি গ'ল ৰাজহুৱাকে কৈ দিম ছাৰ আহক উঠি আহক আহকচোন আহক ছাৰ আহক তথাপিও ঘৰ সোণাৰী চবে ছাৰ বুলি কৈছে যে ছাৰ ল'ৰা ছোৱালী আছে নাই ছোৱালী দুজনী ছাৰ শিক্ষকতা অৱসৰ কেতিয়া ল'লে আপুনি 2021 চনত 2021 ছাৰ আপুনি বৃদ্ধাশ্ৰমলৈ কিয় আহিলে ছোৱালী দুজনী অকল ঘৰৰ মানুহ নাইকিয়া ঢুকাল তেওঁ মাৰ ঢুকাল তাৰপিছত ছোৱালী দুজনী বিয়া দিম অকলশৰীয়া হ'লে তেওঁ দিছে আপোনাৰ মাটি সম্পত্তি আছে নাই মাটি সম্পত্তি ভাইটি এটা আছে ভনীজনী আছে অলপ মূৰৰ অসুবিধা তেওঁলোকে চাই নাচায় যোৱাও নাযাওঁতো আপোনাৰ পেঞ্চনৰ টকা কোনে লয় ছোৱালীকেইজনী আহে পেঞ্চনৰ টকা মই প্ৰথম নাগালেণ্ডত গভৰ্ণমেণ্ট চেক্ৰেটাৰী হৈছিলোঁ তাৰপিছত 86 চনত হাঁপানীৰ কাৰণে চাকৰি এৰিলোঁ এৰাৰ পিছত প্ৰাইভেটত নাগালেণ্ডত কৰিলোঁ 2007 চনলৈকে 8 চনৰ পৰা গ'লোঁ অৰুণাচলত 2021 চনলৈকে কৰিলোঁ তাৰপিছত তাৰ পৰা আহিছোঁ মা ঢুকোৱাৰ পিছত মিছেছ ঢুকোৱাৰ পিছত আপুনি পেঞ্চন নাপায় তাৰমানে পেঞ্চন পোৱাৰ আগে গভৰ্ণমেণ্টৰ চাকৰিটো এৰিবলগীয়া হ'ল মাজতে সেইকাৰণে পেঞ্চন নাপাওঁ এগৰাকী শিক্ষক তেখেতেও আছে বুলি কৈছে ককায়েক ভাইক আছে বুলি কৈছে তথাপিও এৰিবলগীয়া হৈছে এয়া আচলতে এই সংস্কৃতিটোৱে সমাজ ব্যৱস্থাটো আগতে ছাৰ আগতেতো মানুহ এনেকৈ কোনো নোহোৱা মানুহ গাঁৱত আছিলে সেই মানুহজনক গাঁৱৰ মানুহে ৰাইজেই চোৱা চিতা কৰিছিলে এতিয়া মানে নাইকিয়া হ'লে যা বৃদ্ধাশ্ৰমলৈ যা গাঁৱতো সেই কালচাৰটো আৰম্ভ হৈ গ'ল সেই সংস্কৃতিটো গাঁৱতো আৰম্ভ হৈ গ'ল আৰু যিয়ে নহওক আমি পুনৰ পৰা আপোনালোকক শ্ৰদ্ধা জনাইছোঁ আপোনালোক কুশলে থাকক সকলোৰে সুস্বাস্থ্য থাকক আৰু এটা কথাই সকলোকে ইয়াৰ পৰা অনুৰোধ জনাম হয় যি আহিলে সি কেতিয়াও ঘূৰি নাযায় কিন্তু যি আহিলে ভালকে আহক যি আহিছে যাৰ সৰ্বস্ব নাই তেওঁকে আশ্ৰমলৈ পঠাওক যাৰ কোনোবা আছে নিজৰ সন্তানৰ কাৰণে নিজৰ পিতৃ মাতৃক কোনো ত্যাগ নকৰিব কাৰণ তেতিয়া আপোনাৰ সন্তানেও তেওঁলোকৰ নিজৰ সন্তানৰ কাৰণে আপোনাক ত্যাগ কৰিব এই কথাষাৰ কিন্তু মনত ৰখা ভাল আৰু বৃদ্ধাশ্ৰমৰ প্ৰতিগৰাকী দেউতাৰ মালৈ মই পুনৰ শ্ৰদ্ধা জনাইছোঁ আলিন্দা শেষত কিবা এটা লাগিব মোৰ আপোনাৰ পৰা ক'ব আপুনি কি পায় কি ভাবিছে ইয়ালৈ আহক দেখিলেতো মোতকে ডেকা বুলিয়ে ক'ব এতিয়াতো বুঢ়া হোৱা নাই সেইফালে ঘূৰক বৃদ্ধাশ্ৰমত এতিয়া আপুনি কেনেকুৱা পাইছে নাই খুব ভাল লাগিছে আৰু আটাইতকৈ ভাল লাগিলে আজি ইয়াত প্ৰতিটো প্ৰগ্ৰেমেই ভাল হ'ল কিন্তু শেষত তুমি যিটো প্ৰগ্ৰেম কৰিলা এইটো চবৰে অন্তৰ চুই গ'ল আৰু তুমি মানুহৰ ভিতৰৰ পৰা আচল কথাটো উলিয়াব পাৰিলা যিটো কথাৰ কাৰণে ইয়াত মানুহ আহে কাৰোবাক খাবলৈ দিয়ে ইয়াত আহি খাবলৈ দিয়ে কাপোৰ কিবা কিবি দিয়ে কম্বল দিয়ে কিন্তু ভিতৰৰ কথাটো ইমান নাজানে জানে কিবা দুখ বিপদ আমিও আৰম্ভণিতে এইটোকে পাই আছোঁ
কিন্তু আজি ভিতৰৰ পৰা কিছুমান কথা ওলালে অন্তৰখন চুই গ'ল, হাত পৰি গ'ল আৰু ভৱিষ্যতৰ কথা অলপ চিন্তালৈ আহি যায়। ভৱিষ্যতে যাতে ওপৰলৈ এইটো নকৰে, কাকো এনেকুৱা নকৰে, চবেই যাতে। আৰু এটা কথা আটাইতকৈ ভাল লাগিলে, এই যিটো আমাৰ যৌথ পৰিয়াল আছিলে, সেই যৌথ পৰিয়াল আৰু জানো ঘূৰি আহিব? নাহিব, ঘূৰি নাহিব। কিন্তু বৰ দুখৰ কথা, ভাল বস্তু এটা সমাজৰ পৰা নাইকিয়া হৈ গ'ল, বৰ দুখৰ কথা। আৰু তোমাক এওঁক আজি বহুত ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটো বৰ সুন্দৰকৈ কৰিলে, মানে আমাক বহুৱাই ৰাখিলে ইয়াত। ইমান সুন্দৰ অনুষ্ঠান, প্ৰতিটো মুহূৰ্ত, প্ৰতিটো ক্ষণ মানুহৰ অন্তৰত সোমাই গ'ল আৰু আমি এওঁৰ অন্তৰত সোমাই গ'ল। বহুত ধন্যবাদ, আশীৰ্বাদ কৰিছোঁ। অকণমান মোক বৃদ্ধাশ্ৰমৰ কোন আছে কেয়াৰটেকাৰ? অকল তুমি আৰু কোন আছে? এই ল'ৰাজন যে আছিলে, ভাইটিজন, আহা। বাইদেউ ক'লে, তুমি এতিয়া কোৱাচোন, তোমাৰ কেনেকুৱা লাগে? মোৰ ভালে লাগে ইয়াত থাকি। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ নিতাইপুখুৰী, ডিমৌ নিতাইপুখুৰী। তুমি কেনেকে আহিলা বৃদ্ধাশ্ৰমত? দাই এজনে মোক খবৰ দিলে, ইয়াত যে কেয়াৰটেকাৰ এজন লাগে বুলি মোক খবৰ দিলে। খবৰ দিয়াৰ লগে লগে মই সমাজ সেৱা কৰি ভাল পাওঁ আগৰ পৰাই, সেইকাৰণে মই গম পাই আহি ইয়াত। তুমি আহিলা, ভাল কৰিলা। তোমাৰ মাতটো বৰ মানে এনেকুৱা নহয়, কোমল। আচ্ছা, তোমাক ই কেনেকুৱা ল'ৰা? মোৰ কাৰণে ভালেই, মোৰ কাৰণে ভাল। আপোনাৰ কাৰণে ভাল? চবেই ক'ব লাগিব কেনেকুৱা, ভাল নে বেয়াই? ইয়াক ভাল পায় নে বেয়া পায়? বেয়া ভাল। নিতাইপুখুৰী ক'ত? টাউনতে? নিতাইপুখুৰী পুৱা গাঁৱত। তোমাকতো বহুতে মনৰ কথা কয় নাই কেতিয়াবা? কয়, দুখ কৰে কেতিয়াবা, মই তেওঁলোকক বুজাওঁ, মই আপোনালোকৰ ল'ৰা নিচিনাই বুলি কওঁ। এতিয়া ইয়াত চবতকে দুখী কোন গৰাকী? একেবাৰে গোটেই কেইগৰাকীয়ে দুখী। তেওঁলোক ইয়াত আহিছে যেতিয়া দুখ কৰে সদায়, প্ৰতিটো ফলত। আমি তেওঁলোকক বুজাবলৈ চাওঁ, আমি ল'ৰা নিচিনাই আপোনালোকক দিছো, যিখিনি সুবিধা দিব লাগে দিওঁ। এনেকে চাই আছো আৰু ঘৰত মা দেউতাক চোৱা নিচিনাই লাগিছে ইয়াত থাকি। আৰু ধৰক ঘৰ এখন হ'ল। তোমাৰ ঘৰত মা দেউতা আছে নাই? মা আছে, দেউতা নাই। কেতিয়াবা তুমি কেতিয়াবা বৃদ্ধাশ্ৰমলৈ পঠাবা নেকি মা দেউতাক? ভবা নাই এতিয়ালৈকে। বৃদ্ধাশ্ৰমৰ জীৱনটো সঁচাকে ভাল জীৱন নে? যি লোকৰ মানে অভাৱৰ হয় কাৰণে তেওঁলোকৰ কাৰণে এইটো শ্ৰেষ্ঠ জেগা বুলি ভাবো মই। অনাটনৰ কাৰণে ঘূৰি ফুৰাতকৈ তেওঁলোকে ইয়াত থকাটোৱে বহুত ভাল বুলি ভাবো মই। কিন্তু এজন সন্তান হিচাপে তুমি কি বুলি ক'বা? সন্তান হিচাপে মই অলপ দুখিত, কাৰণ তেওঁলোকৰ থাকিও ইয়াত থাকিবলগীয়া হৈছে। বেয়া লাগিছে, কি কৰিব, উপায় নাই, এতিয়া ৰাখিবতো লগীয়া হৈছে। চাওঁ আৰু আমি সেইভাগে। বহুত বহুত ধন্যবাদ। ভগৱানে তোমাক আশীৰ্বাদ দিব। তোমাক ভগৱানে আশীৰ্বাদ দিব। দুয়োগৰাকীকে কৈছো, দুইজন তোমালোকক ভগৱানে চাব। তোমালোকে ইমানখিনি পিতৃ মাতৃ পাইছা, কোনোবাই থাকিও শুশ্ৰূষা কৰিবলৈ পোৱা নাই। চাই, সৌভাগ্য লাগিব, সৌভাগ্য লাগিব। পিতৃ মাতৃক শুশ্ৰূষা কৰাটো কপালত লিখা থাকিব লাগিব। আৰু তোমালোকে ইমান মা দেউতাক একেলগে শুশ্ৰূষা কৰিবলৈ পাইছা, ভগৱন্তৰ ওপৰৰ পৰা লিখি দিছে তোমালোকক। আৰু এয়া তোমালোকে আজি নহয় 10 বছৰৰ পিছত দেখিবা যে তোমালোকে গোটেই পুণ্য ফলখিনি পাই আছে। মই আগতে এবাৰ পাইছো। ক'ত ঘৰ? ক'ত? মোৰ ঘৰ ইয়াতে। আপুনি প্ৰথমৰ পৰা আছে? মই প্ৰথমৰ পৰা একদম বিজুনৰ পৰা। ইয়াত মানুহ আহিছে, গুচি যায় নহয়? আহে, কিছু বুলি আহে, কিছু বুলি যায়। ঘৰত ধৰক কিছু বুলি গাৰ্জিয়ান আহে, কেতিয়াবা লৈ যায়। তেনেকে ধৰণে আমি দি পঠাওঁ। আপোনালোকে যেতিয়া মানুহ পায় বা গাৰ্জেন বিলাকে আহে, আপোনালোকক কয় কি কাৰণে গুচি আহিলে, আপোনালোকে সোধে নাই? সোধে, কেতিয়াবা গাৰ্জিয়ানক আমি বুজাওঁ, আপোনালোকে এনেকে কৰিব নালাগে, চবৰে মা বাপেক আছে। আজি আপোনালোকে এনেকে কৈছে, আপুনি কালি পঢ়ি আপোনালোকৰ ল'ৰা পোৱালী হ'ব, তেতিয়া আপোনালোকৰো এই গতি আহিব। আপোনাৰ নিজৰ মা দেউতা আছে নাই? মোৰ আব্বা নাই, মা আছে। মা আছে। মাকটো আপুনি চাই চিতি আছে? মোৰ চাই চিতি আছে। চাই চিতি আছে? চাই চিতি আছে। ইয়াত ইমান আব্বা মা পাইছে, গোটেইখিনিকে চাইছে? চবকে চাইছে। নিজকে কেতিয়াবা ভাল লাগে নে? ভাল লাগে, কেতিয়াবা মন দুখ লাগে, কেতিয়াবা থাকিব লাগে তোৰ কোনো নাই, তেনেকে বেয়া লাগে। কেতিয়াবা বুজাওঁ, যাৰ মা নাই সিয়ে গম পায়, যাৰ মা বাপেক নাই সিয়ে গম পায় কেনেকুৱা লাগে।
কেতিয়াবা মনটো অনুভৱ কৰোঁ, বেয়া লাগে, কেতিয়াবা সিহঁতক বুজাওঁ। এওঁলোকে কান্দে কেতিয়াবা আপোনাৰ সন্মুখত? কান্দে কেতিয়াবা কান্দে। তেওঁলোকৰ সন্তানলৈ মনত পৰে কেতিয়াবা? মনটো পৰিব চবৰে। তেতিয়া মনৰ কথাবিলাক কৈ দিয়ে আপোনাক? কৈ দিয়ে, কেতিয়াবা বুজাওঁ। এতিয়া আপোনাকে নিজৰ সন্তান বুলি ভাবে তেওঁলোকে মনৰ কথাবিলাক কয়? কৈ কেতিয়াবা, কেতিয়াবা কয়। এটা আৱেগিক কথা আছে। তেখেতে মাত্ৰ চাইছে, তথাপিও তেখেতে কথাখিনি ক'ব পৰা নাই, আৱেগে খুন্দা মাৰি ধৰিছে। এই এনেকুৱা এটা পৰিস্থিতি, এনেকুৱা এখন সমাজত আমি জীয়াই আছো এতিয়া এনেকুৱা এখন সমাজত আমি জীয়াই আছো, যিখন সমাজত পিতৃ মাতৃ পুত্ৰৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, সন্তানৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত লোৱাৰ পিছত সেই মাতৃক চাবলৈ সন্তানৰ সময় নাই। যি জীৱনৰ সকলোতকৈ মূল্যৱান সময়খিনি সন্তানৰ কাৰণে খৰচ কৰিলে, তেওঁলোকে কিন্তু নিজৰ কাৰণে তেওঁলোকৰ সেই সময়খিনিক পাহৰি গুচি গ'ল। মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো, শ্ৰদ্ধা জনাইছো। আপোনালোক কুশলে থাকক, ঈশ্বৰে মংগলে ৰাখক আপোনালোকক। আৰু সকলোকে মোক আজি ইমান এটা মহান অনুষ্ঠানত মোক এইখিনি সুবিধা দিয়াৰ কাৰণে মই চৰাইদেউ প্ৰেছ ক্লাবৰ আটাইকেইগৰাকী সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু চৰাইদেউ প্ৰেছ ক্লাবক এটাই ক'ম যে আপোনালোকে যিখিনি কাৰ্যসূচী লৈ আছে, সেই কাৰ্যসূচীবিলাক মানুহৰ কাৰণে, মানুহে মানুহৰ বাবে বুলি যিটো কথা আছে, সেই মানুহে মানুহৰ বাবে চিন্তা কৰাৰ আমাৰ কাৰ্য। কেৱল হাতত কলম বা কেমেৰাটো লৈয়ে যে সাংবাদিকতা নহয়, সাংবাদিকতা মানে সমাজৰ প্ৰতি দায়বদ্ধ এজন ব্যক্তিৰ কৰ্তব্যৰ দায়িত্ব, সেই কথাটো চৰাইদেউ প্ৰেছ ক্লাবে পুনৰবাৰ প্ৰতিজন জনাই যে সুন্দৰকৈ প্ৰমাণ কৰিছে। আৰু তাৰ কাৰণে মই পুনৰবাৰ আপোনালোকক কৃতজ্ঞতা জনাই আজিৰ এই আন্তৰিক আলাপৰ যিটো অনুষ্ঠান সেইটো সামৰিছো বুলি ঘোষণা কৰিছো। বহুত মানুহে এটা কথা কৈছিলে কি তোমালোকে বৃদ্ধাশ্ৰমখন ইয়াত আনিছা, আনি পেলাই মানে বহুতখিনি প্ৰব্লেম হ'ব, মানে যোনখিনি নতুনকৈ উঠি আহিছে সেইখিনি ল'ৰা মানে সেইখিনিৰ কাৰণে অলপ বিশেষকৈ সেইখিনিয়ে বেয়া ভাৱটো লৈ ল'ব। আপোনাৰ এতিয়া কি হৈছে চাব, এতিয়া আমি আমাৰ এইখন বৃদ্ধাশ্ৰম সেইখিনি মানুহৰ কাৰণে নহয়, যোনখিনি মানুহে ৰাস্তাত আছে, তেওঁলোকৰ কোনো ধৰণৰ সুবিধা পোৱা নাই, মেডিকেল চেকআপ হওক বা তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত, সেইখিনি মানুহৰ কাৰণে বৃদ্ধাশ্ৰমখন। একচুৱেলি গাৰ্জেন থকা মানুহৰ কাৰণে নহয়। আৰু